নমস্কাৰ মই জ্যোতি বৈশ্য আপোনালোকক স্বাগতম জনাইছো আৰু টাইম 8ৰ দৰ্শকৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ৰাজ্যবাসীলৈ আজি এটা বিশেষ আহ্বান কৰা হৈছে কিয়নো প্ৰধানমন্ত্ৰী সূৰ্যগৃহ আঁচনিৰ অধীনত আপোনালোকে 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ লাভ কৰিব আৰু মুখ্যমন্ত্ৰী আজি সকলো কথা বৰ্ণনা কৰিছে কিদৰে ইয়াৰ বাবে আবেদন কৰিব কিয়নো যি সকলে প্ৰথমে আবেদন কৰিব তেওঁলোকে এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আমি সকলো প্ৰক্ৰিয়া আপোনালোকক বুজাই দিম কিন্তু প্ৰথমতে জনাইছো প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা এই আঁচনিৰ অধীনত আপোনালোকে 300 ইউনিট পৰ্যন্ত বিনামূলীয়াকৈ বিদ্যুৎ সেৱা লাভ কৰিবলৈ সক্ষম হ'ব এই আঁচনিৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে অসমৰ জনতাক সাহায্য দিব কিদৰে আবেদন কৰিব সকলো কথা বৰ্ণনা কৰি দিছে 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব আপোনাক 30000 টকা আৰু অসম চৰকাৰে আপোনাক দিব 15000 টকা অৰ্থাৎ মাত্ৰ 5000 টকা দি 1 কিলোৱাটৰ আপুনি সোলাৰ পেনেল তথা অন্যান্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব আপুনি যদি 2 কিলোৱাটৰ বাবে আবেদন কৰে ভাৰত চৰকাৰে আপোনাক 60000 টকা প্ৰদান কৰিব অসম চৰকাৰে আপোনাক 30000 টকা প্ৰদান কৰিব কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰথমতে জুনে আবেদন কৰিব তেওঁলোকে পাব 3 কিলোৱাটৰ ক্ষেত্ৰত মোদী চৰকাৰে দিব 78000 টকা 78000 দিব অসম চৰকাৰে দিব 45000 টকা অসম চৰকাৰৰ তৰফৰ পৰা 45000 টকা প্ৰদান কৰা হ'ব আৰু এই বাকি যিখিনি টকা আপোনাৰ প্ৰয়োজন হ'ব সেইখিনিও যদি আপুনি চৰকাৰী চাকৰিয়াল হয় ঋণও ল'ব পাৰিব কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ এই ঋণ আপুনি লাভ কৰিব পাৰিব পুনৰবাৰ কৈছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে ফাৰ্স্ট কাম ফাৰ্স্ট সাৰ্ভিসত দিয়া হ'ব এই ঋণৰ বাবে 1% সুদু আনকি চৰকাৰে দি দিব অৰ্থাৎ মাত্ৰ 5000 টকাটো আপুনি পাৰিব এটা কিদৰে আবেদন কৰিব ডাকঘৰত গৈ এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব অফলাইন মোডত নহলে pmsuryaghar.gov.in এই পোৰ্টেলত গৈ আবেদন কৰিব পাৰিব আজি আমি আপোনালোকক বুজাই দিম যে কিদৰে আবেদন কৰিব কিয়নো মুখ্যমন্ত্ৰীয়ে সকলো কথা বৰ্ণনা কৰিছে আবেদনৰ প্ৰক্ৰিয়া যে কিদৰে আবেদন কৰা হ'ব আৰু যি সকলে প্ৰথমে আবেদন কৰিব তেওঁলোকে এই সুবিধা লাভ কৰিব গতিকে সোনকালে আবেদন কৰক সমগ্ৰ দেশৰ বাবে এই আঁচনি আহিছে আৰু এই আঁচনিক লৈ কেইবাটাও বিশেষ কথা প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত আমি ডেস্কলৈ অহাৰ চেষ্টা কৰিছো আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া চাওক মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে ইয়াত স্পষ্টভাৱে লিখা হৈছে হৰ ঘৰ বিজলী ইয়াত যদি চাই সিনাৰিও 1 আমি ইতিমধ্যে কৈছো 50000 টকা লাগিব আপুনি যদি 1 কিলোৱাটৰ বাবে সোলাৰ সেটআপ কৰে ইয়াত চৰকাৰে মোদী চৰকাৰ কেন্দ্ৰ চৰকাৰে আপোনাক 30000 টকা দিব ৰাজ্য চৰকাৰে 15000 টকা দিব মাত্ৰ 5000 টকাত আপুনি এই সোলাৰ সেটআপ কৰিব পাৰিব আৰু এই 5000 টকাও আপুনি ঋণ ল'ব পাৰিব সেই কথা উল্লেখ কৰা হৈছে কোনো বস্তু বন্ধকত নিদিয়াকৈ এতিয়া আপুনি যদি তললৈ আহিবলৈ মই অনুৰোধ কৰিছো 2 কিলোৱাট লগাই 2 কিলোৱাটত আপোনাৰ খৰচ পৰিব 1 লাখ টকা কিন্তু 1 লাখ টকাৰ কেন্দ্ৰ চৰকাৰে 60000 টকা আপোনাক দিয়ে দিব ৰাজ্য চৰকাৰে আপোনাক 30000 টকা দি দিব অৰ্থাৎ 90000 টকা এটকাও নিদিয়াকৈ আপুনি পাইছে মাত্ৰ 10000 টকাত আপুনি 2 কিলোৱাটৰ বাবে এই আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু যি বিদ্যুতৰ বিল সেয়া আপোনাৰ শূন্য আহিব এটা সিনাৰিও 3 চাওক 3 কিলোৱাটৰ যদি আপোনাৰ সোলাৰ সেটআপ লগাই ইয়াত 1.5 লাখ টকাৰ প্ৰয়োজন হয় কেন্দ্ৰ চৰকাৰে 78000 টকা মোদী চৰকাৰে আপোনাৰ একাউণ্টত দিব ষ্টেটে কিমান দিব ৰাজ্য চৰকাৰে 45000 টকা দিব মাত্ৰ 25000 টকাত আপুনি 3 কিলোৱাট ল'ব পাৰিব আৰু এই 25000 টকাও আপুনি ঋণ ল'ব পাৰিব চৰকাৰী চাকৰিয়াল হলে আৰু ঋণৰ 1% সুদ চৰকাৰে দিব কোনো বন্ধকত দিব নালাগে এয়া মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ পেজটো মই দেখুৱাৰ বাবে অনুৰোধ কৰিছো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু সময়ত টুইট কৰি লিখিছে অনাৰেবল প্ৰাইম মিনিষ্টাৰ শ্ৰী নৰেন্দ্ৰ মোদীজি's PM Suryaghar scheme to be provide free electricity and supplementary income through rooftop solar revolutionary কেৱল ইমানে নহয় ইয়াৰ ফলত আপুনি টকা নিজে ইলেক্ট্ৰিচিটি বিক্ৰী কৰি আপুনি ইনকামো কৰিব পাৰিব এতিয়া আমি মূল বিষয়টো লাইছো আবেদন কিদৰে কৰিব আবেদনৰ বাবে কোনটো পোৰ্টেলত যাব লাগিব চাওক pmsuryaghar.gov.in এই পোৰ্টেলত আপুনি যাওক প্ৰথমতে জুনে আবেদন কৰিব হিয়ে পাব পিছত কিন্তু নাপাব এয়া স্পষ্টভাৱে কৈ দিছে ইয়াত গৈ আপুনি PM Suryaghar মুফ্ত বিজলী যোজনাত যদি ক্লিক কৰে PM Suryaghar মুফ্ত বিজলী যোজনা আহি গল এই ৱেবছাইটত ৰেজিষ্টাৰ ফৰ PM Suryaghar মুফ্ত বিজলী যোজনা ইয়াত আপুনি ষ্টাৰ্ট ৰেজিষ্ট্ৰেচনত গৈ ক্লিক কৰক এয়া চাওক ষ্টাৰ্ট ৰেজিষ্ট্ৰেচন আহিলে ফোকাসটো ভালকৈ ল'ব অলপ অপাসিটি কমাই দিব যাতে ভালকৈ দেখে PM Suryaghar মুফ্ত বিজলী যোজনা ৰেজিষ্ট্ৰেচন আপোনালোকে দেখিছে পঞ্জীকৰণ মোবাইল নাম্বাৰ আপোনাৰ যেটো মোবাইল নাম্বাৰ আপুনি ব্যৱহাৰ কৰে বা APDCL ৰ লগত যেটো আপোনাৰ বিল আহে বা কানেক্ট হৈ আছে হে মোবাইল নাম্বাৰটো আপুনি দি দিয়ক ধৰি লোৱা হক
মই এটা মোবাইল নাম্বাৰ দিছো এই মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে গেট OTP কৰক আপোনাৰ মোবাইললৈ ওৱান টাইম পাছৱৰ্ড আহি যাব ইয়াৰ পাছত সেই OTPটো ইয়াত আপুনি দিব লাগিব কাখত চাওক OTP লিখি থোৱা হৈছে সিলেক্ট ষ্টেট ইয়াত গৈ আপুনি নিজৰ ৰাজ্যখন সিলেক্ট কৰক অসম আমি সিলেক্ট কৰিলো সমান্তৰালভাৱে ইলেক্ট্ৰিচিটি ডিস্ট্ৰিবিউশন কোম্পানী এটা আমাৰ অসমত এটাই আছে হেয়া হৈছে APDCL আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড APDCL আপুনি সিলেক্ট কৰিলে তাৰ পাছত কনজিউমাৰ নেম উপভোক্তাৰ নাম আপুনি কনজিউমাৰ নেম ধৰি লোৱা হল আমি অমল কলিতা বুলি দিলো কনজিউমাৰ নেমটো আপুনি ইয়াত দি দিলে ইয়াৰ পাছত আপুনি কি দিব লাগিব আপলোড ফটো অফ योर इलेक्ट्रिसिटी बिल वैलिडिटी लास्ट 6 मंथ अपने बिजली बिल की फोटो अपलोड करे वैधता पिछले 6 महीने বিগত 6 মাহৰ ভিতৰত থকা যিকোনো ইলেক্ট্ৰিচিটি বিল সুজ ফাইলত গৈ আপুনি আপলোড কৰি দিব ইয়াৰ পিছত বিল এখন আহিব যিকোনো এখন বিল আপুনি ইয়াত আপলোড কৰি দিব লাগিব তাৰ পাছত আপুনি আপোনাৰ জিলা চাওক ওপৰলে যাব ডিস্ট্ৰিক্ট ইয়াত লিখি থোৱা হৈছে আপুনি জিলাখন সিলেক্ট কৰক আপুনি যদি উদালগুৰি বজালি বাক্সা বৰপেটা যি জিলাৰে হওক এই প্ৰতিখন জিলা আছে প্ৰতিখন জিলা আপুনি সিলেক্ট কৰক ধৰি লোৱা হল আপুনি আমি ধৰি লৈছো আপুনি বৰপেটা জিলাৰ বাসিন্দা বৰপেটা আপুনি ইয়াত দি দিলে কনজিউমাৰ একাউন্ট নাম্বাৰ উপভোক্তা আপোনাৰ একাউন্ট নাম্বাৰটো আপুনি ইয়াত দি দিলে একাউন্ট নাম্বাৰটো আপুনি দি দিলে যি হওক আপোনাৰ ইমেইল আইডি আপুনি দিব লাগিব ইমেইল আইডিটো আপুনি ইয়াত দিব লাগিব তাৰ পাছত ফটো অফ কনক্ৰিট রুফটপ আদাৰ এৰিয়া হোৱাৰ সোলাৰ পেনেল ক্যান বি ইনষ্টল অৰ্থাৎ যত এই সোলাৰ পেনেলখন লগোৱা হ'ব কিয়া আপোনাৰ ঘৰৰ ছাদ হ'ব পাৰে বা কাখত থকা এটা অঞ্চল হ'ব পাৰে তাৰ এখন ফটোগ্ৰাফ আপুনি মোবাইলত তুলক আৰু তাৰ পাছত গৈ এই ফটোখন আপলোড কৰি দিয়ক এই ফটোখন আপুনি আপলোড কৰি দিব লাগিব ক্যাপচা কোডটো দি দিয়ক আৰু সাবমিট কৰি দিয়ক পুনৰবাৰ কৈছো মুখ্যমন্ত্ৰীয়ে যে বৰ্ণনা কৰিছে সমগ্ৰ প্ৰক্ৰিয়াত এই যেটো পোৰ্টেল এই আমি দেখৈছো PM সূৰ্যঘৰ মুফ্ত বিজলী যোজনা নেশনেল পোৰ্টেল ইয়াত গৈ আপুনি পাই যাব PM সূৰ্যঘৰ বিজলী যোজনা এপ্লাই ফৰ রুফটপ সোলাৰ ইতিমধ্যে চাওক কিমান সংখ্যকে এপ্লাই কৰিছে গতিকে সমগ্ৰ দেশত দিয়া হ'ব সোনকালে এপ্লাই কৰিলে এই সুবিধাখিনি লাভ কৰিব সকলো কথা বৰ্ণনা কৰি দি সিলেক্ট ইউৰ ষ্টেট প্ৰথমতে ষ্টেট সিলেক্ট কৰক তাৰ পাছত select your electricity distribution company enter your electricity consumer number enter your mobile number enter your email আৰু তাৰ পাছত যিখিনি ইনস্ট্ৰাকশন দি আছে ফলো কৰিব step to log in with consumer number and mobile number apply for the rooftop solar as per the form গতিকে লগ ইন কৰি আপুনি ইয়াত ব্যৱস্থা কৰিব পাৰে লগ ইনৰ আৰু ৰেজিষ্ট্ৰেচনৰ ক্ষেত্ৰত ইয়াতো আপুনি যাব পাৰে সিলেক্ট ষ্টেট আপুনি ইয়াত অসম দিলে ডিস্ট্ৰিক্ট দিলে ডিস্ট্ৰিবিউশন কোম্পানী আপুনি ইয়াত সিলেক্ট কৰিলে গতিকে এই সকলোখিনি সুবিধা ইয়াত দি দিয়া হৈছে আৰু নেক্সট কৰাৰ লগে লগে সকলো প্ৰক্ৰিয়া আহি যাব এয়া পুনৰবাৰ কৈছো PM সূৰ্যঘৰ যি মুফ্ত বিজলী যোজনা জুনে প্ৰথমতে আবেদন কৰিব তেওঁ লোককে দিয়া হ'ব সময় কম খৰটকীয়াকৈ আবেদন কৰক সকলোৱে নাপায় সমগ্ৰ দেশৰ বাবে আঁচনি দিয়া হৈছে আৰু এই সমগ্ৰ প্ৰক্ৰিয়া আমি আপোনালোকক বুজাই দিয়াৰ চেষ্টা কৰিছো পুনৰবাৰ আমি আপোনালোকক যি সকলে জানিব বিচাৰিছে পুনৰবাৰ বুজাই দিয়াৰ চেষ্টা কৰিছো ক'ত যাব চাওক প্ৰথমতে ৱেবছাইটটো হ'ল আপুনি যাব লাগিব আৰু এবাৰ দেখুৱাই দিব বিচাৰিছো এয়া হৈছে ৱেবছাইট pmsuryaghar.gov.in এই ৱেবছাইটত গৈ PM সূৰ্যঘৰ মুফ্ত বিজলী যোজনা দেখিছে তাত আপুনি ক্লিক কৰক ক্লিক কৰাৰ লগে লগে ৰেজিষ্টাৰ ফৰ PM সূৰ্যঘৰ মুফ্ত বিজলী যোজনা আহিব ষ্টাৰ্ট ৰেজিষ্ট্ৰেচনত ক্লিক কৰক আপোনাৰ মোবাইল নাম্বাৰ ইয়াত আপুনি দিয়ক মোবাইল নাম্বাৰটো আপুনি এন্টাৰ কৰিলে গেট OTP লক ৰিজৰ ৰাজ্যখন আপোনালোকে সিলেক্ট কৰক যিখন জিলা হে জিলাখন আপুনি সিলেক্ট কৰক তাৰ পাছত আপুনি APDCL সিলেক্ট কৰক কনজিউমাৰ একাউন্ট নাম্বাৰ দিয়ক কনজিউমাৰৰ নামটো দিয়ক আপোনাৰ যেটো নাম এন্টাৰ কৰক ইমেইল আইডি আপুনি দিয়ক আপুনি ইলেক্ট্ৰিচিটি বিল যি বিগত 6 মাহৰ ইলেক্ট্ৰিচিটি বিলৰ এখন ফটো তুলি পেলাই এই ফাইলটো ইয়াত আপলোড কৰক সমান্তৰালভাৱে যিটো প্ৰান্তত আপুনি রুফটপত লগাব সেই রুফটপটো আপুনি ইয়াত সিলেক্ট কৰি আপলোড কৰি সাবমিট কৰি দিয়ক এই সমগ্ৰ প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰীয়ে বৰ্ণনা কৰি দিছে আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে PM সূৰ্যঘৰ মুফ্ত বিজলী যোজনা তাৰমানে PM সূৰ্যঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটো মুফ্ত হলেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে ৩০,০০০ টকা সাহায্য আগবঢ়াব 2 কিলোৱাটত ৬০,০০০ আৰু 3 কিলোৱাটত ৭৬,০০০ এতিয়া যদি আপোনালোকে ম্যাথমেটিক্সটো চাই তেতিয়ালে দেখিব যে 1 কিলোৱাটত টোটাল যেটো বজাৰত দাম হয় 1 কিলোৱাটৰ হেতু হল ৫০,০০০ টকা
ভাৰত চৰকাৰে সাবসিডি দিলে 30,000 টকা তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব সেইকাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে 15,000 টকা সাবসিডি দিব তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিসিটি ঘৰত সোলাৰ প্যানেল লগাও তাৰ খৰচ 45,000 টকা 50,000 টকা 50,000 মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000 45,000 5,000 নিজৰ ফালৰ পৰা অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হল 90,000 টকা প্ৰজেক্ট কজ হল 1 লাখ টকা মোদী ডাঙৰীয়াই দিব 60,000 ৰাজ্য চৰকাৰে দিব 30,000 তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000 আমি দিম 45,000 তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত 1,25,000 টকা সাবসিডি হিচাপে পাব 25,000 টকা দিব লাগিব এতিয়া আমি এটা হিসাব কৰি চাইছো যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিসিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠি গল যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিসিটি বিলটোত উঠি যাব আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিসিটি বিলত উঠি যাব অসম চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলে আপোন ঘৰৰ দৰে ইয়াত বেংকৰ লোন ল'ব পাৰিব আৰু বেংকৰ লোনত মৰ্টগেজ দিব নালাগে আৰু বেংকৰ যি ইন্টাৰেষ্ট হ'ব তাৰো 1% ৰাজ্য চৰকাৰে অতিৰিক্ত কৰি দিব মই আকৌ এবাৰ ভাল কৰি বুজাই দিছো যাতে আমি সকলোৱে বুজি পাওঁ এটা সোলাৰ প্যানেল যদি 1 কিলোৱাটৰ ঘৰত লগাও তাত 50,000 লাগে 30,000 টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব 15,000 টকা ৰাজ্য চৰকাৰে দিব 2 কিলোৱাট লগালে 60,000 টকা মোদী ডাঙৰীয়াই দিব 30,000 টকা ৰাজ্য চৰকাৰে দিব 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব ৰাজ্য চৰকাৰে 45,000 টকা দিব ফলত নিজে কিমান দিব লাগিব 1 কিলোৱাট লগালে 5,000 2 কিলোৱাট লগালে 10,000 3 কিলোৱাট ললে 27,000 সাধাৰণতে 2 কিলোৱাটত আমাৰ কামটো হৈ যায় জিৰো বিলৰ কাৰণে 3 কিলোৱাট মানে ব্যৱসায় কৰিব পাৰি তাৰমানে আমি ইলেক্ট্ৰিসিটি বোৰ্ডৰ পৰা পইচা ঘূৰাই পাম 1 কিলোৱাটত যেহেতু আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰ ইলেক্ট্ৰিসিটি বিলত উঠি যাব 2 কিলোৱাটো আমি ব্যৱসায় কৰিব নোৱাৰো 1 বছৰৰ ইলেক্ট্ৰিসিটি 3 কিলোৱাটত আমি ব্যৱসায় কৰিব পাৰি গতিকে ইলেক্ট্ৰিসিটি বিল মাফ হল আৰু 1 কিলোৱাটৰ দাম ৰাজ্য ইলেক্ট্ৰিসিটি বোৰ্ডৰ পৰা পালো 3 কিলোৱাট লগালে টকাটো 2 বছৰত উঠি যাব 2 কিলোৱাট লগালেও 2.5 বছৰত উঠি যাব 1 কিলোৱাট লগালে এবছৰত উঠি যাব ইলেক্ট্ৰিসিটি বিল নিদি এইটো হল সাধাৰণ জনতাৰ কাৰণে আঁচনি ফৰ দা নৰ্মেল সিটিজেন কিন্তু ৰাজ্য চৰকাৰ আৰু অসম ইলেক্ট্ৰিসিটি বোৰ্ডৰ যিমান কৰ্মচাৰী আছে APDCL AEGCL আমাৰ তিনিটাৰে যি কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে এটা আমি আৰু এটা অতিৰিক্ত স্কিম আনিছো যে আপোনালোকে লোন লওক এই 5,000 টকা বা এই 10,000 টকা আপোনালোকে লোন লওক ঘৰৰ পৰা দিব নালাগে ষ্টেট বেংকৰ পৰা লোন লওক মৰ্টগেজ দিব নালাগে